শুক্লাইত এটি 4 বছৰীয়া শিশুৰ কৰুণ মৃত্যু। সাৱধান হওক পিতৃ মাতৃ আৰু নজৰ ৰাখক নিজৰ সন্তানক। শিশুটিৰ ঘৰত তৎকালীন খবৰ ল'বলৈ গৈ সকলোৰে বিপদৰ সময়ত সুখ দুখৰ লগৰী নৱগঠিত ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ UPPLৰ সাম্ভাব্য টিকট প্ৰত্যাশী নেৰচন বড়োৱে শিশুটিৰ ঘৰত গৈ পিতৃ মাতৃক আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে ওচৰ চুবুৰীয়াৰ নানা সমস্যাৰো বুজ লয়। এই শিশুটিৰ খবৰ ল'বলৈ ভেৰগাঁও জিলাৰ UPPLৰ সভাপতি নৰিখাং হাগলাৰী, কেন্দ্ৰীয় UPPLৰ উপ-সভাপতি কমল চৌধুৰী আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য মনমোহন বড়োৱে। মৃত্যুৰ আগতে শিশুটিয়ে মাতৃৰ আগত কি কৈছিল শুনিলে সকলোৰে চকু নিগৰিত। ৩ নং উল্লেখ্য যে শুক্লাই বাসিন্দা কমৰ ফৰ্মেল আৰু মাতৃ শুক্লাই VCDCৰ অধ্যক্ষা উৰ্মিলা চৈত্ৰীৰ একমাত্ৰ 4 বছৰীয়া সন্তান আছিল ইউগাঞ্জ ফৰ্মেল। উল্লেখ্য যে ইউগাঞ্জৰ মৃত্যুৰ দিনটোতে বিদ্যালয়ত নামভৰ্তি কৰা দিন আছিল, কিন্তু বিধাতাই নিদিলে। পুত্ৰ ইউগাঞ্জে মাতৃক কৈছিল, মা মোক আজিয়েই স্কুলত ভৰ্তি কৰি দিয়া না। মা মই ডাঙৰ হ'লে কি হ'ম জানা? কি হ'বা বাবু? মা মই ডাঙৰ হ'লে পুলিচ হ'ম। এই আশা কৰা অংগনবাড়ী স্কুলত পঢ়া ইউগাঞ্জ ফৰ্মেলৰ এই দেৱ শিশুটি জল জীৱন মিছনৰ জব কাৰ্ডৰ ফটো তুলি থকা মুহূৰ্তত পৰিয়ালৰ সৈতে একেলগে আছিল, কিন্তু সকলোৰে চকুত অদৃশ্য হৈ এটি সৰু খালত পৰি কৰুণ মৃত্যুক সাৱটি লৈছিল। শুক্লাইৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট, AN লাইভ। দুখৰ বিষয়, যোৱাকালি 11:30 মান বজাত আমাৰ 3 নম্বৰ শুক্লাই সোণামণি শৰ্মাৰ ঘৰত এটা দুখ লগা বিষয় ঘটনা ঘটি গৈছে। এই বিষয় লৈয়ে আজি আমি UPPL দল হিচাপে টিমে আহিছে, জিলা কমিটিৰ সভাপতিও আহিছে, কেন্দ্ৰীয় কমিটিৰ আমাৰ সকলো নেতৃবৰ্গ আহিছিল আৰু অতিকৈ তেওঁলোকৰ লগত যিটো ঘটনাক আমি খবৰ ল'লোঁ, গম পালোঁ, অতিকৈ দুখ লগা কথা। তেনেকৈ হ'ব নালাগিছিল, দুৰ্ভাগ্যক্ৰমে হৈ গ'ল। যেই নহওক, এতিয়া ভগৱানৰ ইচ্ছা নিশ্চয় আছিল চাগে। সৰু ল'ৰা, 4 বছৰীয়া ল'ৰা, আৰু যোৱাকালিৰ দিনটোতে জীৱনৰ এটা শিক্ষাৰ পথ মুকলি হোৱাৰ কথা। যোৱাকালি এডমিশ্যন ল'ব লগা বা এডমিশ্যন দিব লগা সেই ল'ৰাজনৰ কাৰণে আছিল বোলে, কিন্তু নহ'ল। যেই নহওক, এই দুৰ্ভগীয়া ঘৰখনৰ অদূৰ ভৱিষ্যত যাতে এনেকৈ ঘটনা হৈছিল যদিও কিবা এটা নহয় কিবা এটা পৰিত্ৰাণ পাওক, আমিও আশা কৰিছোঁ। কোনোবাই যদি চৰকাৰৰ তৰফৰ পৰাই দিব পৰা, তেনেকৈ সহায় কৰিব পৰা ব্যৱস্থা যদি আছে কৰক, আৰু স্থানীয় ব্যক্তিসকলেও তেওঁলোকক অলপ উৎসাহ উদ্দীপনা দিয়ক, যাতে অদূৰ ভৱিষ্যত আকৌ পুনৰ তেনেকেই এটা ভাল পৰিৱেশ আহে। তাকে কামনা কৰিয়ে আমি এই অঞ্চলৰ কাৰণে, যিহেতু এটা পৰিৱেশ সৃষ্টি হৈছে, চবেই দুখ লগা কথা, মানুহবিলাকৰ মন ভাঙি গৈছে, অলপ উৎসাহ দিবৰ কাৰণে আহিছোঁ। গিৰিনাৰ কালি যি ঘটনা হৈছে, আমাৰ নতুন 3-4 মাহৰ আগত চেয়াৰমেন হৈছিল হেৰিজনী, তেওঁৰ পুত্ৰ এটাই কালি স্কুলত নিম বুলি তেওঁ অফিচতো যোৱা নাই। কালি এডমিশ্যন কৰাম বুলি প্ৰিন্সিপালৰ লগত আলোচনা কৰি পেলাই তেওঁ গৈছে। অকস্মাত এই জিঅ' টেক কৰা মানুহবিলাক আহিল। এই জিঅ' টেক কৰি যাম বুলি পেলাই জিঅ' টেক কৰাৰ কাৰণে অলপ আগত এইখিনিতে এটা অংগনবাড়ী স্কুল আছে, তাৰ ওচৰত কিবা ৰাস্তাৰ আছিল নে কি আছিল, তাতে গৈ পেলাই ইয়াতে লাইনো নাপায়, সেইকাৰণে তাতে গৈছে, নেট নাপায় সেইকাৰণে তাতে গৈছে। তাতে জিঅ' টেক কৰাই পেলাই 2-3জনত জিঅ' টেক কৰা হ'ল। তাৰপিছত ঘৰত আহিল, কোনোবাই কিবা হ'ল, অকস্মাত এইখিনিৰ পৰা এইখিনি ৰাস্তা 2 খোজমান সন্মুখত 10-12জন মানুহ আছে। তাতে ওচৰত পুখুৰী আছে এটা, এই টেংকিৰ পানী জমা হয়, ঠাণ্ডা পুখুৰী। তাতে যাই পেলাই ল'ৰাটো কেতিয়া সোমাইছে কোনেও গম পোৱা নাই। তাতে ওচৰত 12-15জন মানুহৰ চকুত এটা কাৰো চকুতো পৰা নাই, আৰু পানীত পৰিছে যে ডুব এটা শব্দ উঠে, সেইটো বস্তুও হোৱা নাই। তাৰপিছত কামটো শেষ হ'ল, এই অফিচাৰ গুচি গ'ল। তেওঁলোকে যোৱাৰ পিছত এতিয়া ল'ৰা নাই। তেতিয়া ঘৰত ফোন কৰিছে, ল'ৰা নাই, ক'ত গ'ল। তাৰপৰা সেইটো ঘৰত গ'ল, ইয়াতে গৈ থাকে, সেইটো ঘৰত গ'ল। সেই ঘৰৰ মালিকনীজনী ইফালে পৰা আহিছে, তেওঁ সুধিছে, ক'তো নাই, হুলস্থুল হৈ গ'ল। তাৰপিছত ক'ত গ'ল ল'ৰাটো? এই ল'ৰাটো 3-4 ভিতৰত আছে, আৰু 4 মান ধৰক। দেউতাকৰ নাম কমল ফুয়াল, মাকৰ নাম উৰ্মিলা চেত্ৰী। তেওঁ আমাৰ
শুক্লাই বেছি দিছিল সভানেত্ৰী বৰ্তমান। তাৰপিছত অকস্মাত এটা ল'ৰাই বোলে পানী চাওঁচোন বুলি কোনোবাই ওলাইছে আৰু ক'তো পোৱা নাই। যেতিয়া পানী যাওঁতে এইখিনিমান পানী যাওঁতে নাই বুলি গোটেই খুজি পেলাই নাই বুলি ওলাব খোজোতে ভৰিত লাগিল ল'ৰা বাচ্চাটো। তাৰপাছত ওলাই হেৰি কৰি লগে লগে মেডিকেল নিয়া হ'ল। মেডিকেলত এই হেৰিয়াৰ ডক্টৰজনে এইটো ডেড বুলি ঘোষণা কৰিছে। তাৰপিছত আহি পেলাই আমাৰ কৰিলোঁ আৰু এই ঘটনাটো অতি দুৰ্ভাগ্যজনক। এইটো নোহোৱা ঘটনা কেনেকৈ হ'ল? এই পুখুৰী ৰাস্তা কিনাৰে পুখুৰী, এই পুখুৰীবিলাক ৰাস্তা কিনাৰে পুখুৰীবিলাক গোটেই বন্ধ কৰি দিয়া। আমি অনুৰোধ কৰোঁ এইবিলাক পুখুৰী গোটেই বন্ধ কৰি দিয়ক। স্কুলত এই পুখুৰীটো স্কুলৰ পৰা খোজো হেৰি নহয়, একদম স্কুলৰ সন্মুখত পুখুৰী হোৱাটো আমি কামনা নকৰোঁ আৰু ব্যক্তিগত খণ্ড, এইটো কোনো গভৰ্ণমেণ্ট নহয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।